জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু। ওম নমো কৃষ্ণ গুরু দেবায়। ওম নমো কৃষ্ণ গুরু দেবায়। ওম নমো কৃষ্ণ গুরু দেবায়। জয় জয়তে পৰম কৃপালু প্ৰেমময় সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সেই নিৰাকাৰ পৰম ব্ৰহ্ম হৈও সাকাৰ ৰূপে কৃষ্ণগুৰু ৰূপে অৱতাৰ ধাৰণ কৰি আপুনিয়েই কৃপালু দয়ালু ৰসৰ সাগৰ উদ্ধাৰ কৰোঁতা প্ৰেমময় ৰক্ষা কৰোঁতা গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু, আপোনাৰ চৰণত আমি দাসে শত সহস্ৰ কৌটিবাৰ সেৱা জনাইছোঁ। হে প্ৰভু, আপোনাৰ কৃপাৰ গুণেহে আমি নিমিত্ত হৈ আজি এই কৃষ্ণগুৰুৰ শ্ৰীমদ ভাগৱত সাৰ পাঠৰ বাবে আজি এই মধ্য গুৱাহাটী চক্ৰৰ প্ৰভুৰ বাক্য অনুসৰি আজি অনিৰুদ্ধ বৰুৱা প্ৰভুৰ গৃহত আমি নিমিত্ত হৈ পাঠ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আপুনি যাতে আমাক হৃদিস্থিত হৈ শুদ্ধ বুদ্ধি জ্ঞানে আপোনাৰ চৰণতলত ঠাই দি আপুনিয়েই যে জগতৰ ঈশ্বৰ, আপুনি যে জীৱক এই সৃষ্টিক এই বিশ্বক উদ্ধাৰ কৰিবলৈ, শান্তি কৰিবলৈ, মংগল কৰিবলৈ আহিছে, যাতে সেই গুণানুকীৰ্তন কৰিবৰ কাৰণে আমাক নিমিত্ত কৰি দাস হেন মানি ভিত্ত হেন মানি আমাক যেন আপোনাৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে কৃপা কৰে। তাৰ কাৰণে আমি আপোনাৰ চৰণত শতকোটিবাৰ সেৱা জনাই প্ৰয়াস কৰিছোঁ। আৰু লগতে আজি সমস্ত প্ৰভুৰ একান্ত ভক্ত প্ৰভু আইসকল আৰু লগতে ইয়াত নিমন্ত্ৰিত সমস্ত ভক্তিপ্ৰাণ ৰাইজ অতিথিবৃন্দসকল আৰু সমস্ত এই গুৱাহাটী নগৰবাসী ভক্তিপ্ৰাণ ৰাইজ তথা সমস্তৰে চৰণতে আমি দাসে শত সহস্ৰ কৌটিবাৰ হৃদয়ৰ পৰা সেৱা জনাইছোঁ। আপোনাসৱৰ আশীৰ্বাদ বিচাৰি আৰু আমাক ভুল কুটি হ'লে আপোনাসৱে যাতে ক্ষমা কৰি আপোনাসৱৰে চৰণতলৰ এজন বুলি যাতে আমাক আপোনালোকে আশীৰ্বাদ কৰে। আৰু পুনৰবাৰ কৃষ্ণগুৰু প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শ্ৰীচৰণত সৰ্বাতোপকাৰে কৃপা বিচাৰি সৰ্বদুখ মৰিখন বিচাৰি হে প্ৰভু আপোনাৰ চৰণত পুনৰ সেৱা জনাইছোঁ। যিহেতুকে আপোনাৰ ইচ্ছা নহ'লে গছৰ পাত এটিও লৰচৰ নহয়, আপোনাৰ ইচ্ছা নহ'লে আজি কোনো জীৱই এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা নিজা শক্তি নাই। আৰু কোনেও আজি আমি এই দুবেলা দুসাঁজ খাই এই ভূমিভাগত জীয়াই থাকিবৰ কাৰণে আমাৰ কাৰো নিজা শক্তি নাই। হে প্ৰভু, আপুনি নিৰাকাৰ, আপুনি অজন্মা, তথাপিতো আমাক উদ্ধাৰৰ কাৰণে আপুনি সাকাৰ ৰূপে, শৰীৰ ৰূপে, গুৰু ৰূপে এই পূৰ্ণ ৰূপ লৈ কৃষ্ণগুৰু ৰূপে নসত্ৰত অৱতাৰ গ্ৰহণ কৰি বৰ্তমান গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ৰূপে আপুনি গোটেই জগতকে উদ্ধাৰ কৰি আছে আৰু সকলোকে কৃপা কৰি আছে আৰু সকলোৰে শান্তি মংগল কল্যাণৰ কাৰণে প্ৰভু আপুনি নিৰাকাৰ হৈও সাকাৰ ৰূপে দেহ ধাৰণ কৰি আপুনি ইমান কৃপা কৰিছে, সেই কথা আমি কোনেও কৈ শেষ কৰিব নোৱাৰিম। সেইকাৰণে গুৰুৰ গুণানুকীৰ্তন কৰি কোনেও শেষ কৰিব নোৱাৰে আৰু সহজসাধ্যও নহয় আপোনাৰ কৃপাৰ অবিহনে।
সেয়েহে আপোনাৰ চৰণত কৃপা বিচাৰি আমি পুনৰ সেৱা জনাইছোঁ আৰু ভুল কুটি হোৱাটো আমাৰ স্বাভাৱিক। সেয়েহে আপুনি আমাক যাতে ভুল নোহোৱাকৈ শুদ্ধকৈ সদা সৰ্বতা অজপা সিদ্ধি কৰি আপোনাৰ কৰ্ম ভক্তি অহংকাৰ শূন্যভাৱে দাস্যভাৱে শুদ্ধভাৱে কৰিবলৈ চৰণতলত ঠাই দি আমাক যেন হৃদিস্থিত হৈ কৃপা কৰে আৰু সকলোকে গোটেই জগতবাসীৰ যে কল্যাণৰ কাৰণে আহিছে সকলোৱে যেন আপোনাক কায় বাক্য মনে একলক্ষে জগতৰ ঈশ্বৰ বুলি ভক্তি কৰি যি উদ্দেশ্যত জগতত আপুনি অৱতাৰ গ্ৰহণ কৰিছে সেই উদ্দেশ্য যাতে আমি সফল কৰিব পাৰোঁ। আমি সকলোৱে পূৰ্ণ মানৱ হৈ পূৰ্ণ অৱতাৰী যুগজয়ী কালজয়ী শ্ৰেষ্ঠ অৱতাৰ পূৰ্ণ অৱতাৰ কৃষ্ণ গুৰু প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আমি যাতে সেইজন যে একেজনেই ঈশ্বৰ আৰু আমাৰ তাত যাতে কোনো দৈত্যবাদী ভাৱ নাথাকে, আমি যাতে তেওঁক সদায় কায় বাক্য মনে একলক্ষে ঈশ্বৰ বুলি ভক্তি কৰিব পাৰোঁ। তেওঁ যেন আমাক সকলোকে হৃদয়ত হৃদিস্থিত হৈ কৃপা কৰে, কাৰণ তেওঁ কৃপাৰ অবিহনে কোনেও তেওঁক চিনি নাপায়, ভক্তি কৰিবলৈও সম্ভৱ নহয়। কাৰণ ঈশ্বৰে যুগে যুগে অৱতাৰ হয় বিভিন্ন ৰূপত, তাৰ ভিতৰত গুৰুৰূপে আটাইতকৈ শ্ৰেষ্ঠ ৰূপ। সেয়েহে আৰু আটাইতকৈ শ্ৰেষ্ঠ ৰূপ হৈছে ঈশ্বৰৰ সাধনা গুৰু। গতিকে কৃষ্ণ গুৰু প্ৰভুৱে 12 বছৰ সাধনা কৰি আজি গোটেই জীৱৰ কল্যাণ সাধন কৰিছে। কোনো যুগতে ইমান এক নাম দান কৰা উদাহৰণ নাই যে 1000, 2000, 100, 200 জনক। এইবাৰ কৃষ্ণ গুৰু প্ৰভুৱে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে দয়া কৰি একেই ৰূপতে থাকি আজি প্ৰায় 2 কোটিৰ ওচৰত আজি গোটেই বিশ্বত কেৱল অসম ভাৰততেই নহয় যে সকলোতে তেওঁ আজি ভকত সাজিলে। আৰু কেৱল এই অসমতেই নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তত আজি বিশ্বৰ বিভিন্ন প্ৰান্তত আজি কৃষ্ণ গুৰু প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কৃপা কৰি এই যি উজ্জ্বল যি আমাৰ ভৱিষ্যত পূৰ্ণ মনুষ্য জীৱন সম্পন্ন কৰিবৰ কাৰণে কৰ্ণপথে যুগোপযোগী কৃষ্ণ গুৰু এক নাম দান কৰাৰ লগতে তেৰাই ভকতৰ সংগ আৰু এই আশ্ৰমসমূহ প্ৰতিষ্ঠা কৰি সকলোকে আমাক সেৱা ভক্তি কৰাৰ এটা সুযোগ আৰু সুবিধা দিছে। আমি কোনেও যাতে এই কলিকাল ভক্তি কৰিবলৈ ভাল নাম ল'লে অনায়াসে তৰি যায়। গতিকে নামেই শ্ৰেষ্ঠ, যে নামেই পিতা মাতা, নামেই পৰম বান্ধৱ, নামেই সমস্ত। গতিকে আজি সত্যত হে নাৰায়ণ, তেতাত ৰাম, দাপৰত কৃষ্ণ। আজি কলি যুগত কৃষ্ণ গুৰুৰ নাম, এই নামেই যে আমাক জগতত উদ্ধাৰ কৰিব। সেই কাৰণে তেওঁ গোটেই জগতবাসীকে আহ্বান কৰিছে যে আমি য'ৰ পৰা আহিছোঁ যলৈ যাম সেইজন হৰিত শৰণ হৈ সেইজন হৰি গুৰুক ভজনা কৰি যাতে আমাৰ মনুষ্য জীৱন সম্পূৰ্ণ কৰিব পাৰোঁ। গতিকে এইখিনিতে আমি আৰু এটা সেৱা জনাইছোঁ যে আজি আমাক প্ৰভুৰ বাক্য অনুসৰি আজি আমাৰ শৈলেন বড়ো ডেকা অধিকাৰী প্ৰভুৱে যি প্ৰভুৰ বাক্য অনুসৰি আৰম্ভ কৰিয়ে আজি গোটেই শাস্ত্ৰৰ তত্ত্ব আৰু সৎগুৰুৰ চৰণত শৰণ ল'লে কি হয় আৰু ঋষিমুনিসকলৰ পৰা ধৰি পৰীক্ষিতৰ পৰা ধৰি যে সেই শুকৰ যোগেদি যে উদ্ধাৰ পালে আৰু ব্যাস নাৰদৰ যিখিনি সংযোগ হৈ আজি যি সত্য বস্তু উদ্ধাৰ কৰিলে এক হৰিনাম লোৱাৰ কাৰণে তেৰাই আপোনাসৱক সমস্তখিনি অৱগত কৰি কৈছে। গতিকে তেৰাৰ চৰণতো আমি নিমিত্ত হৈ সেৱা জনাইছোঁ যাতে সেইজন প্ৰভুৰো আশীৰ্বাদ বিচাৰি প্ৰভুৰ কৃপাৰ লগতে। গতিকে আজি
কাৰ্যসূচী অনুসৰি জয়ধ্বনি, নাম জপ, প্ৰাৰ্থনা, অমৃতবাণী পাঠ, গুৰুবাণী আৰু লগতে এই মংগলাচৰণ পাঠ কৰি তেওঁ আগবঢ়াই নিলে। সেয়েহে আজি এই সমস্তখিনিতে ইমান সুন্দৰকৈ তেওঁ সকলোকে বৰ্ণনা কৰি দিলে যে আজি আমাক এই জগতত গুৰুৰ বিনে কাৰো যে গতি নাই। গতিকে আমাক উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱ আমি, তাৰ ভিতৰত এই মনুষ্যই আমি জীৱশ্ৰেষ্ঠ। আমি যি জাতি, যি গাঁও, যি দেশ, আমি মহিলা পুৰুষ সৰু ডাঙৰ যিয়ে নহওঁ, যে আত্মা সকলোৰে সমান। গতিকে আমাক সকলোকে আত্মা সেৱা কৰিবলৈ কৈছে। গতিকে আত্মা প্ৰভুৱে সেইকাৰণে আমাক সকলোকে আত্মা সেৱা কৰিবলৈ শিকাইছে। যিহেতুকে ভকতৰ পদধূলা হাতে লৈব মাথে তুলি বুলি কৈছে। সেইকাৰণে আজি সকলোৰে মংগল কল্যাণ সুনিশ্চিত। কাৰণ আজি আমি কোনোবাই টকা পইচা ধন সৰু ডাঙৰ জাতি অজাতি দেশ বিদেশ ইত্যাদিক লৈ, শিক্ষাক লৈ, পদক লৈ, জ্ঞানক লৈ আমাৰ অহংকাৰ অহাটো স্বাভাৱিক। গতিকে প্ৰভুৱে এনে কৃপা কৰিছে যে এক নামটোৰ কৃষ্ণগুৰু নামৰ ইমান শক্তি আছে। এই নাম লৈ থাকিলে নামটোৱে ক্ৰীড়া কৰে আৰু নামটোৱে আমাক কি কৰে যে সৎ বুদ্ধি সৎ জ্ঞানৰ সঞ্চাৰ কৰে। আমাৰ মনত যি কলুষ কলিমা বেয়া যিবিলাক আহে সমস্তখিনি নাশ কৰে। জুয়ে যেনেকৈ কেঁচা পকা একো নিবিচাৰে। গতিকে এই নাম কেৱল এখন গাঁও, এখন দেশ, এটা জাতি, এটা ধৰ্মৰ কাৰণে নহয়। আৰু ঈশ্বৰো কেতিয়াও এখন গাঁও, এখন দেশ, এটা জাতি বা সৰু ডাঙৰৰ কাৰণে তেওঁ নাহে। তেওঁ সকলোৰ কাৰণে অৱতাৰ হয়। গতিকে এইবাৰ সমস্ত জনৰেই আমাৰ প্ৰভুৱে কৃপা কৰিছে যে তেৰাৰ কাষ চাপি তেৰাৰ নাম লৈ ভক্তি কৰি আমি মনুষ্য জীৱন সাৰ্থক কৰিব পাৰোঁ। গতিকে আজি এই ঋষিমুনিসকলৰ যেনেকৈ মনত প্ৰশ্ন উদয় হৈছিলে, যে কি উদয় হৈছিলে যে যদিও তেওঁলোক জ্ঞানী গুণী বিদ্বান পণ্ডিত, যে এখন পুণ্য ভাৰত ভূমি বুলি কয় আৰু ঋষিমুনিৰ দেশ বুলি কয়, তেওঁলোকে ধ্যান কৰিলে ঈশ্বৰক পাব পাৰিছিলে, ঈশ্বৰৰ লগত কথা পাতিব পাৰিছিলে। কিন্তু তথাপিতো কি কৰিব পৰা নাছিলে যে যুগ উপযোগী এক নাম, সেই নাম পোৱা নাছিলে আৰু এক নাম পাই তৰিব পৰা ব্যৱস্থাটো পোৱা নাছিলে। যদিও তেওঁলোকে শ শ হাজাৰ বছৰ ধ্যানত মগ্ন আছিলে, তেওঁলোকে অৰণ্যত, জুইত, পানীত, আকাশত, বতাহত সকলোতে অশেষ কষ্ট কৰিছিলে। কিন্তু ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ কৃপাত, ঈশ্বৰৰ বাক্য যে কলিযুগ যদিও অন্যায় অনীতি দুৰ্নীতিৰে ভৰপূৰ, তথাপিতো কিন্তু কলিযুগ শ্ৰেষ্ঠ। কি কাৰণে শ্ৰেষ্ঠ? যে আজি ককাই ভাই মমাই দেশ জাতি ধৰ্ম কাৰো মাজতে শান্তিৰ বিৰাজমান নহয়, অশান্তিৰে জৰ্জৰিত হৈছে। কিন্তু এই কাৰণেই শ্ৰেষ্ঠ যে এইবাৰ সেই ঈশ্বৰৰ পূৰ্বৰ বাক্য অনুসৰি যে ভাৰতৰ উত্তৰ পূব কোন দিশত হিমালয়ৰ নামনিত বিষ্ণু জখাৰ গৃহত কোনেও নজনা এখন অখ্যাত পিছপৰা গাঁৱত তেওঁ যে অৱতাৰ গ্ৰহণ কৰিব আৰু কৰি এই নাম দান কৰিব,
গতিকে সেই নামটো যে আজি সকলোৱে অতীত বৰ্তমান ভৱিষ্যত যে আজি সকলোকে বৰ্তমান লাগে, অতীত লাগে, ভৱিষ্যতো লাগে, কিন্তু আমি কেৱল অতীত আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি থাকিলে বৰ্তমান নাথাকিলে আমাৰ ঠিকনা হেৰাই যাব। গতিকে প্ৰত্যেক ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ নাম নিলিখিলে কোনেও একো পৰিচয় পত্ৰ বনাব নোৱাৰে। গতিকে এইবাৰ দয়া কৰি কৃপা কৰি যে জগতৰ ঈশ্বৰ পুৰুষ নিৰাকাৰ হৈও সাকাৰ ৰূপত তেওঁ গুৰুৰূপে এই কৃষ্ণগুৰুৰ নাম লৈ এই কৃষ্ণগুৰু নামেৰে গোটেই জগতক উদ্ধাৰ কৰিবৰ কাৰণে আহিছে। গতিকে কৃষ্ণগুৰুৰ নাম কোনোবা এখন গাঁও, এখন দেশ, এটা জাতিৰ কাৰণে নহয়, সকলোৰ কাৰণে। গতিকে আমি সকলোৱে এই কথাটোতে লাগো যে এইখন পুণ্যভূমি ভাৰতবৰ্ষ, এইখন পুণ্যভূমি অসম, ভক্তিৰ কথা সকলোৱে জানে, সকলোৱে ভক্তি কৰে, কিন্তু কোনোবাই তথাপিতো তাৰ মাজতে কয় যে আমাৰ সময় নাই, কৰ্মই ধৰ্ম, গতিকে আমি কৰ্ম নকৰিলে জানো পেট চলিব। আৰু এচামে কৈছে নহয় যে ধৰ্মহে আমাক সকলোকে ৰক্ষা কৰি আছে, গতিকে ঈশ্বৰ ভক্তি কৰিব লাগিব, ঈশ্বৰেহে সমস্ত। গতিকে সুখত থাকোঁতে মানুহে ইমানখিনি চিন্তা আৰু ভক্তি নকৰে। যেতিয়া দুখত পৰে, যেতিয়া যন্ত্ৰণাত পৰে, যে দুখ মে সুমিৰন সব কৰে, সুখ মে কৰে ন কই, সুখ মে ভি হৰি সুমৰে, দুখ কাহে হুই বুলি কৈছে। যদি মানুহে কেৱল দুখতহে ঈশ্বৰক চিন্তা কৰে, সুখত নকৰে, তেতিয়াহ'লে তেওঁ প্ৰকৃততে তেওঁক পাবলৈ সম্ভৱ নহ'ব। যে সুখে দুখে তেওঁ সেইখিনি ভক্তি কৰিব লাগিব। গতিকে এইবাৰ কৃপা হৈছে যে সকলোৱে অলপতেই সহজতেই পাব পৰাকৈ এইবাৰ নিৰাকাৰ পৰম ব্ৰহ্মই সাকাৰ ৰূপত আজি দেশ বিদেশলৈও যাব নালাগে, যে সাত সাগৰ দেশ বিদেশৰ লোক আহি এইখন অসমৰেই পুণ্যভূমিত যে সেই বৰপেটা জিলাৰ ৯ সত্ৰত যে যি ঠাইত নেকি আজি বিশ্বৰ এখন আটাইতকৈ সুন্দৰ ধুনীয়া ডাঙৰ যে কৃষ্ণগুৰু সেৱাশ্ৰম, ডাঙৰ কীৰ্তনঘৰ, ৩০৮ ফুট ওখ মঠ, আৰু য'ত সেই জগতৰ ঈশ্বৰ যিজন অজন্মা, যিজন জন্ম হোৱাৰ প্ৰয়োজন নাই, যিজন নিৰাকাৰ, তথাপিতো তেওঁ জীৱক উদ্ধাৰৰ কাৰণে সাকাৰ ৰূপত এবাৰ গুৰুৰূপে আহি এক নাম দান কৰি আছে। গতিকে আজি আমাৰ সকলোৱে যিকোনো ধৰণৰ ভাল কাম কৰাত সকলোৱে প্ৰচেষ্টা কৰে, সকলোৱে মংগল কামনা কৰে, সকলোকে অকণমান শান্তি লাগে। গতিকে প্ৰকৃততে শান্তি কোনে দিব পাৰে, প্ৰকৃততে মংগল কোনে কৰিব পাৰে? যে ঈশ্বৰ দয়ালু কৃপালু, তেওঁ মংগলময় শান্তিময়, কিন্তু তেওঁ কালৰো কাল মহাকাল বুলি কৈছে। গতিকে তেওঁৰ বাহিৰে কোনেও আমাক এই গতি মুক্তি, আমাক উদ্ধাৰ কৰাৰ শক্তি কাৰো নাই। গতিকে গুৰু বুলি ক'লে যে প্ৰধানত ৩ প্ৰকাৰ, যে গু মানে আন্ধাৰ, ৰু মানে পোহৰ, অজ্ঞান আন্ধাৰ দূৰ কৰি জ্ঞানৰ পোহৰ দিয়াজনকে গুৰু বোলে। মাত্ৰ ইমানটো জানিলে নহ'ব যে প্ৰধানত ৩ প্ৰকাৰ গুৰুৰ কথা কৈছে কৃষ্ণগুৰু প্ৰভুৱে, যে আদিগুৰু পিতৃ মাতৃ, দ্বিতীয় গুৰু শিক্ষাগুৰু, তৃতীয় গুৰু হৈছে গুৰুৰো গুৰু পৰম গুৰু জগতৰ ঈশ্বৰ কৃষ্ণগুৰু। যিজনৰ ইচ্ছাত আমি জগতলৈ আহিছোঁ, আমি যিজনৰ ইচ্ছাত এই জগতৰ পৰা যাবগৈ লাগিব এদিন। যে বিজুলী চটক জীৱন, কচুপাতৰ পানী, কাৰ কেতিয়া প্ৰাণ যায় ঠিক নাই। যে সময় থাকোঁতেই বাল্যকাল ৫ বছৰ বয়সৰ পৰাই এই নাম ল'বৰ কাৰণে যে জগতৰ ঈশ্বৰ পুৰুষ কৃষ্ণগুৰু প্ৰভুৱে সকলোকে আহ্বান কৰিছে, যাতে আমি কোনেও এই মনুষ্য জীৱনটো অসম্পূৰ্ণ নহয়, অসফল নহয়,
কাৰণ মানৱী জনম সম্ফল কৰিলোঁ এই হৰি আমাৰে আজি সকলোৱে জানে। হৰিত শৰণ লয়া যিটো জন, যে যিজন নিৰাকাৰ পৰম ব্ৰহ্ম, যিজনে আমাক পৃথিৱীলৈ আনিছে, যিজনে আমাক শৰণ কৰি লৈ যাব, সেইজন হৰিগুৰুৰ চৰণত শৰণাপন্ন হোৱাটো মানুহৰ প্ৰধান কৰ্ম। আজি সকলোৱে জীৱশ্ৰেষ্ঠ মনুষ্যই এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত সকলো দিশতে আগবাঢ়িছে, সকলো বিষয়ে জানে। সকলোৱে আজি আমি ভাল ৰাস্তাত যাওঁ, সকলোৱে আমি ভাল পানী ফিল্টাৰ কৰি খাওঁ, আমি সকলো দিশতে আজি অনলাইন ইণ্টাৰনেটৰ যোগেদি, ফ্লাইটৰ যোগেদি বিভিন্ন দেশ বিদেশত কম সময়ত অহা যোৱা কৰিব পাৰে। ছুইচ অন কৰিলেই আজি গোটেই দেশৰ ইমূৰ সিমূৰৰ খবৰ পাৰে, আৰু ছুইচ অন কৰিলেই মানুহে বচাব পাৰে, ছুইচ অন কৰিলে মানুহে মানুহক মৃত্যুমুখতো পেলাব পাৰে। গতিকে আজি আমাৰ প্ৰত্যেকৰে এই পঞ্চতন মাত্ৰা দেহটো 24 তত্ত্বৰে গঠিত, চৰেয় চৰেয়া হচৰি অনিত্য আত্মা ইন্দ্ৰিয়। ঈশ্বৰে আমাক যে আত্মাৰূপে চলাই আছে, আত্মাৰ মৰণ নাই, আত্মাৰ কোনো পুৰুষ মহিলা দেশ ধৰ্ম নাই। আমি কাৰো মনত নাই যে আমি কোন দেশৰ পৰা আহিলোঁ, আমি কোন দেশলৈ যামগৈ, আমি মহিলা আছিলোঁ নে পুৰুষ আছিলোঁ, কোন ধৰ্মৰ লোক আছিলোঁ, কোনেও নাজানো। আমি কিমানবাৰ জন্ম হৈছোঁ, কিমানবাৰ মৃত্যু হৈছোঁ, আমি কোনেও নাজানো। আমি সকলোৱে পাহৰি গ'লোঁ। কিন্তু তথাপিতো কি কওঁ, এইখন আমাৰ নিজৰ ঘৰ, এইটো আমাৰ নিজৰ জাতি, কিন্তু চলিবৰ কাৰণে লাগিবই। এইটো বাহ্যিক দৃষ্টিত। গতিকে আজি আমি খোৱা খাদ্য খাইছোঁ, চাকৰি কৰিছোঁ, ব্যৱসায় কৰিছোঁ, কৰ্ম কৰিছোঁ, সকলো কৰিব লাগিব দেশ চলোৱাৰ কাৰণে। যেনেকৈ গাড়ী এখন চলালে, গাড়ীখনত আপুনি ডিজেল পেট্ৰল তেল ভৰাই আছে, কিন্তু যদি ড্ৰাইভাৰজনক আপুনি একো নোখোৱাই, আপোনাৰ গাড়ীখন ড্ৰাইভাৰজনে কিমান দিন চলাব? গতিকে আমাক এই শৰীৰটো, যিজন জগতৰ ঈশ্বৰ নিৰাকাৰ, তেওঁ আত্মাৰূপে থাকি আমাক এই শৰীৰটো যে চলাই আছে, গতিকে এই আত্মাই সদায় পৰমাত্মাক বিচাৰে, য'ৰ পৰা আহিছে যলৈ যাব বিচাৰে। সেইকাৰণে আমি প্ৰত্যেকেই মাতৃ গৰ্ভতে 3 সত্য খাই আহিছোঁ। কি বুলি? যে সকলোৱে মাতৃ গৰ্ভত 10 মাহ আছোঁ। কি বুলি? যে সেই জগতৰ ঈশ্বৰ, আপুনি আমাক কৃপা কৰি এই পৃথিৱীত ভূমিভাগত আমাক ভূমিষ্ঠ কৰক, আৰু লগতে যাতে আমাক চকু দিয়ক, আপোনাৰ সেই সৎগুৰুৰ ঈশ্বৰৰ আজানুলম্বিত হস্তৰ দীৰ্ঘকায় কেশ, পদুম ফুল তুলসী পাত হেন সেই চৰণ সুগন্ধ পাব পাৰোঁ। আৰু আমাক হাত দিয়ক যাতে আপোনাৰ কৰ্ম কৰিব পাৰোঁ, মুখ জিভা দিয়ক আপোনাৰ যাতে আমি গুণানুকীৰ্তন কৰিব পাৰোঁ। গতিকে এই নয়ন ভৰি যাতে চৰণ ভৰি দিয়ক, আপোনাৰ ওচৰলৈ যাতে যাব পাৰোঁ, আপোনাৰ কৰ্ম কৰিব পাৰোঁ। আৰু মাতৃ পিতৃয়েও খাটিছে যে সেই সন্তানে যাতে সেই ঈশ্বৰ ভাল ধৰণে যাতে জন্মগ্ৰহণ কৰে, ঈশ্বৰ ভক্তি কৰিব পাৰে, ঈশ্বৰৰ কৰ্ম কৰিব পাৰে। কিন্তু যেতিয়া ভূমিত ভূমিষ্ঠ হয়, সকলো আমি পাহৰি যাওঁ। সেয়েহে আমাক প্ৰেজেণ্ট এড্ৰেছ লাগিব, যে আমি আজি কেইশ বছৰ আগত, কেইহাজাৰ বছৰ আগত ক'ত আছিলোঁ আমি নাজানো, ঈশ্বৰৰ লগত আছিলোঁ বুলি জানে, আৰু ঈশ্বৰে পৃথিৱীলৈ আনে আৰু ঈশ্বৰে লৈ যায়। আৰু বিভিন্ন যোনিত তেওঁ আমাক যোনিজাত কৰায়। প্ৰত্যেক এই 4 মুঠি জীৱৰ ভিতৰত যে অন্য জীৱয়েও আমাৰ মনুষ্যৰ দৰেই কি কৰিছে, তেওঁলোকৰো ভোক পিয়াহ তৃষ্ণা সকলোবিলাক আছে, যৌন ক্ষমতা সকলো আছে, কিন্তু কি নাই, এনেকৈ ঈশ্বৰ ভক্তি কৰাৰ কাৰণে পূৰ্ণ মস্তিষ্ক নাই। গতিকে আজি সৌভাগ্য আমাৰ জীৱশ্ৰেষ্ঠ মনুষ্যৰ, যে আজি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, DC, MLA, সৰ্বসাধাৰণ ৰাইজ, পুৰুষ মহিলা যেয়ে নহওক,
যদি পিতৃৰ পৰিচয় মাতৃৰ পৰিচয় লিখিব নোৱাৰে তেওঁ একো চাৰ্টিফিকেট একো নাপাব, ঠিকনাবিহীন হৈ যাব। গতিকে আজি আমি য'ৰ পৰা আহিছোঁ যলৈ যাম সেইজনৰ ঠিকনা আমাক লাগিব। গতিকে আমি মাতৃ গৰ্ভতে কাৰ নাম লৈছিলোঁ? নাৰায়ণ, ৰাম, কৃষ্ণ, শংকৰ গুজনা, যীশু, আল্লাহ, শ্ৰী চৈতন্য, গুৰু নানক, আমি কোনজনৰ নাম আমি লৈছিলোঁ? গতিকে সকলোৰে মনত পৰে যে আমাৰ জাতি গাঁও দেশ অনুসৰি আমি কি কৰোঁ, যে যি জাতিত থাকে যি দেশত থাকে তাৰ যিখিনি নীতি নিয়ম তাকেই পালন কৰি থাকে। গতিকে আজি সেইকাৰণে কি কৰোঁ যে আমি আগৰ নিয়ম এৰিব নোৱাৰোঁ। আজি তাকে সুন্দৰকৈ ঋষি প্ৰশ্নত দিছে যে কি দিছে, যে পৰীক্ষিতক যেতিয়া নেকি তেওঁ 7 দিনত তক্ষকে দংশন কৰিব বুলি সেই চন্দ্ৰশাপ অভিশাপ পালে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিৰ পৰা, তেতিয়া তেওঁ কি কৰিলে যে সকলো দেশ বিদেশৰ লোকে, তেওঁ ৰাজ্যৰ জ্যেষ্ঠ শ্ৰেষ্ঠ লোকে কি কৰিলে, যাগ যজ্ঞ পূজা পাতল তীৰ্থ ভ্ৰমণ আৰু যি নেকি তেওঁলোকৰ পৰম্পৰা এই কৰ্মবিলাক কৰক মহাৰাজ বুলি ক'লে। এইবিলাক কৰিলে কি পাম? আমি চমুকে কৈছোঁ, আগতে ভাগৱতী প্ৰভুৱে কৈছে অলপ, আৰু আমাৰ সকলো প্ৰভুৱাইসকলে জানেই যে এইবিলাক কৰিলে আমি কি পাম। তেতিয়া কৈছে যে মই ঈশ্বৰ প্ৰাপ্তি হ'মনে? কাৰণ মোৰ মাত্ৰ 7 দিন হ'ব। মোৰ 7 দিনত তীৰ্থ ভ্ৰমণ, যাগ যজ্ঞ, পূজা পাতল, এই বামানয় শাস্ত্ৰৰ যিখিনি কৰ্মকাণ্ডীয় তাৰ পৰা মই ঈশ্বৰ প্ৰাপ্তি পোনপটীয়াকৈ হ'মনে? কাৰণ 7 দিনৰ ভিতৰতে আমি সকলোৱে পৃথিৱীলৈ আহিছোঁ আৰু 7 দিনৰ ভিতৰত আমি এদিন যাবগৈ লাগিব। 7 দিন মানে এসপ্তাহ। গতিকে এই এসপ্তাহৰ 7 দিনৰ ভিতৰত যে যাম মই পোনপটীয়াকৈ ঈশ্বৰ প্ৰাপ্তি হ'মনে? তেতিয়া কৈছে নহয়, নাপাব। তেতিয়াহ'লে মোক একো নালাগে, কাৰণ জ্ঞান কৰ্মে তাৰিতে নপাৰে, ভক্তিতহে তৰিব পাৰিব বুলি কৈছে। গতিকে ভক্তি কৰিবলৈ কি লাগিব? নিজ উপাৰ্জিত ধন কেৱল ভকতিত তুষ্ট দেৱ যদু পতি। ঈশ্বৰ তত্ত্বক জানি ভকতি কৰই, বিশ্বাসে মিলয় ভক্তি প্ৰেমাশ্ৰুব অজয় জয় কৃষ্ণ গুৰু দেৱ কৃপাময়ী, কৰিউক কৃপা যেন উচিত হৰি। গতিকে প্ৰভুৱে আজি ইমান সুন্দৰকৈ গোটেই বিশ্ববাসীৰ কাৰণে কোৱাই নহয় লিখি দিছে, যাতে আমি ক'তো ফেইল নকৰোঁ, আমি পাছ কৰিব পাৰোঁ। পৰীক্ষাটো হ'বই, তেতিয়াহে উত্তীৰ্ণ হ'ব। গতিকে আমাক সকলোকে সুবিধা দিছে। কি দিছে? ভক্তি সকলোৱে কৰে, ঈশ্বৰক সকলোৱে ভাল পায়, আৰু নিজৰ ধৰ্ম বুলি সকলোৰে আছে, স্বধৰ্ম বুলি। কিন্তু স্বধৰ্ম কাক কয়? নিজ ধৰ্ম কাক কৰে? নিজৰ ধৰ্ম। প্ৰভুৱে তাকো সুন্দৰকৈ কৈছে যে স্বধৰ্ম নিজৰ ধৰ্ম। আত্মৰ ভিতৰে আছে নিজৰ গুৰু, চিনি জানি সেৱা কৰাহি, চিনি জানি সেৱা কৰা।
গতিকে সকলোৱে কৈ আছে ঈশ্বৰক কোনে দেখা পাইছে, ক'ত লগ পাইছে, কোনোবাই পাইছে নেকি? হয়, ঠিকেই কৈছে। আজি যীশু অহা অৱতাৰ হোৱা 2024 চন হ'ল আৰু 570 খ্ৰীষ্টাব্দত সেই হজৰত মহম্মদ আল্লাহে অৱতাৰ গ্ৰহণ কৰিছিলে তেওঁ অংশৰূপে। আৰু নাৰায়ণ সনাতন পুৰুষ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন, তেওঁ আজি কি হৈছে, তেওঁ কৈছে সৃষ্টি নোহোৱা ঈশ্বৰ, শিষ্য নোহোৱা গুৰু, ছাত্ৰ নোহোৱা শিক্ষকৰ যেনেকৈ মূল্য নাই, গতিকে মোৰো সৃষ্টি যদি নাথাকে মোৰ আনন্দ নালাগে। আপোনাৰ মোৰো যেনেকৈ পৰিয়ালত থাকি আনন্দ লাগে, ল'ৰাই ছোৱালীয়ে বোৱাৰীয়ে নাতিয়ে, ঠিক ঈশ্বৰেও কৈছে মই সৃষ্টিত ৰহস্যত আনন্দ পাওঁ। সেইকাৰণে তেওঁ সৰ্বপ্ৰথমেই তেওঁ উদৰৰ পৰা এই ব্ৰহ্মাণ্ড সৃষ্টিখন বনালে আৰু নাভি কমলৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰিলে আৰু জ্ঞান বিজ্ঞান তদং ৰহস্য চতুশ্লোকী ভাগৱত ব্ৰহ্মাক প্ৰদান কৰিলে। ব্ৰহ্মাৰ তেনে শক্তি নাই যে সেই ভাগৱত তেওঁ কণ্ঠস্থ কৰিব, এই জ্ঞান পাব। সেয়া জ্ঞান কোনে দিলে? জগতৰ ঈশ্বৰ সৃষ্টিকৰ্তা সনাতন পুৰুষ নাৰায়ণে তেওঁক তেনে শক্তি প্ৰদান কৰিলে, যাৰ কাৰণে তেওঁ এই গোটেইখিনি কণ্ঠস্থ হ'ল আৰু তেওঁ যি বাক্য দিলে পালন কৰিব পৰা হ'ল। আজি সঁচাকৈ আনন্দ লাগে পঢ়ুৱাইসকল, আপোনালোকৰ ওচৰত মোৰ কোৱাৰ শক্তি নাই, মাত্ৰ প্ৰভুৰ বাক্যৰ কাৰণে, প্ৰভুৰ কৃপাৰ কাৰণে আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণেহে এয়া সম্ভৱপৰ হৈছে। আজি আমি কোনেও মা দেউতাকক জন্ম হৈ চিনি নাপাওঁ, কেইবা মাহলৈকে আমি কোনেও নাজানো। মা আৰু দেউতাও যদি থিয় হৈ থাকে, যদি মা দেউতাই আপোনাক চিনাকি দিয়া নাই, ডাঙৰ দীঘল কৰা নাই, আপুনি মই চিনি নাপাওঁ। আৰু কি কৰিছে যে মাকে আৰু দেউতাকৰ সংলগ্ন হৈ পুৰুষ প্ৰকৃতি মিলি ঈশ্বৰৰ কৃপাত বীৰ্যজাত সন্তান আৰু সমাজ ধৰ্ম তেওঁলোকৰ নিজৰ মাজত যি ৰীতি নীতি সত্য প্ৰেম শুদ্ধভাৱে যি সেই সন্তানৰ জন্ম দিছে, মাতৃগৰাকীয়ে ডাঙৰ দীঘল কৰি সদায় বাট চাইছে কোনদিনা মা বুলি মাতিব পাৰিব, কোনদিনা দেউতা বুলি মাতিব পাৰিব, খোজকাঢ়িব পাৰিব, এইখিনি চিন্তা কৰে। আৰু খোজ কঢ়াৰ পিছত মাত মতাৰ পিছত স্কুল কলেজ যোৱা, তাৰপিছত নাতি নতিয়াললৈকে সকলোখিনি চিন্তা কৰে মাক দেউতাকে। মাক দেউতাকে খালি পুত্ৰ সন্তানৰ কেনেকৈ ভাল হ'ব তাকেই চিন্তা কৰে। গতিকে সেই পুত্ৰ সন্তানেও পিতৃ মাতৃক যিদিনাৰ পৰা চিনি পায় যে মাক এয়া দেউতা বুলি চিনাকি কৰে আৰু দেউতাই এয়া মা বুলি চিনাকি কৰে, যেতিয়াৰ পৰা চিনি পায় কেঁচুৱাই মা দেউতাকক কিন্তু নেৰে, লগতেই যাবলৈ চাই কোচত উঠিব, পিঠিত উঠিব, আনন্দই আনন্দ মা দেউতাকৰ লগত থাকিলে। গতিকে আজি আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ আজি এই এখন মাত্ৰ আমি পৃথিৱীৰ যে আজি যিজন কৌটি কৌটি সূৰ্যৰ মালিক, যিজন এই কৌটি কৌটি এনেকুৱা ব্ৰহ্মাণ্ডৰ মালিক, সেইজনেই যে ধৰাধামত যে যুগে যুগে অন্যায় অনীতি দুৰ্নীতি মিথ্যা পয়োভৰ হ'লে, ধৰ্মৰ গ্লানি হ'লে, অধৰ্মৰ প্ৰাদুৰ্ভাৱ হ'লে, কোনটো ধৰ্ম মানিব, কোনজন গুৰুক মানিব, নিশ্চিত সিদ্ধান্তত উপনীত যেতিয়া আমি হ'ব নোৱাৰোঁ, আৰু লগতে সতীত্ব ৰক্ষা কৰা নাৰীৰ ওপৰত যদি কোনোবাই অত্যাচাৰ কৰে আৰু ভক্তি ৰাধাৰ স্বৰূপা আই মাতৃসকলে যদি সতীত্ব ধৰ্ম ৰক্ষা নকৰে, তেতিয়াও ঈশ্বৰ পুৰুষৰ অৱতাৰ হয়। গতিকে দুৰ্বলীক সবলীয়ে নিষ্পেষণ শোষণ কৰিলেও ঈশ্বৰ অসন্তুষ্ট হয় আৰু কি কৰে, আমাক নাশ কৰে কাল ৰূপত। গতিকে এই যুগত কলিয়ে যদিও গ্ৰাস কৰিছে, কিন্তু ঈশ্বৰৰ নামলৈ, ঈশ্বৰলৈ, সৎগুৰুলৈ কিন্তু কলিয়ে ভয়তে সেৱা কৰে। ভগৱন্তকটো কৰেই, আৰু যি সেইজন সৎগুৰু ভগৱন্তৰ নাম লৈ তেওঁ বাক্য ৰক্ষা কৰি চলি থাকে, সেইজনকো কলিয়ে সেৱা কৰে বুলি কৈছে। গতিকে আজি
ঈশ্বৰ গুৰু আৰু ঈশ্বৰ যদি একেলগে থিয় হৈ থাকে, গুৰু আৰু গোবিন্দ দুনুখৰে কাকে লাগু পায়, বলিহাৰী গুৰু আপুনি দিও বতাই। সেইকাৰণে কৈছে হৰি সত্য জগত মিথ্যা, যে হৰি জগতৰ ঈশ্বৰহে সত্য, আমি মিছা। কি কাৰণে মিছা? আমি বহুত ক'ব পাৰোঁ, লিখিব পাৰোঁ, গাব পাৰোঁ, কিন্তু তেওঁ যদি আমাৰ এই চাউণ্ড বক্সটো মানে মাত মাতিব পৰা শক্তি নাইকিয়া কৰে, চকুৰে চাব পৰা শক্তি যদি নিদিয়ে, খোজকাঢ়িব পৰা শক্তি নিদিয়ে, যদি খাব পৰা শক্তি নিদিয়ে, খাই হজম কৰা শক্তি নিদিয়ে, তেতিয়া কিন্তু আমি কান্দি মৰিব লগা হয় যে হে ঈশ্বৰ, আমাৰ মিছা অহংকাৰ, আপোনাৰ বাহিৰে কোনো নাই। গতিকে আমি যে সেই ঈশ্বৰ বুলি কওঁ, ঈশ্বৰনো ক'ত লগ পায় বুলি কয়। আজি বহুত বছৰ মানুহে লগ পোৱা নাই, হাজাৰ হাজাৰ বছৰ। কেনেকৈ লগ পোৱা নাই? সেই নাৰায়ণৰ দিনৰ পৰা, ৰামৰ দিনৰ পৰা, কৃষ্ণৰ দিনৰ পৰা, শংকৰ গুজনা, শ্ৰী চৈতন্য, আল্লাহ, গুৰু নানক, যীশুৰ দিনৰ পৰা আমি কোনেও ৰৈ থকা নাই যে আমাৰ আজি কাৰোবাৰ 1 লাখ বছৰ হৈছে, কাৰোবাৰ 1000, কাৰোবাৰ 500 বছৰ, কাৰোবাৰ 200 বছৰ, কাৰোবাৰ নাই। আমি অল্পমতি মনুষ্য, আমি খুব ক্ষণভংগুৰ, আমাৰ কম সময়ত মৃত্যু হয়। আগৰ দৰে শ বছৰ জীয়াই থকা আমাৰ কাৰো শক্তি নাই, আৰু ঈশ্বৰৰ লগত যুঁজিব পৰাটো কাৰো শক্তি নাই। আজি আমি এখন গাড়ীত খুন্দা খালে, এটা ডাঙৰ বেমাৰ হ'লে, ক'ৰবাত কিবা অথন্তৰ হ'লেও আমাৰ মৃত্যু হোৱাটো স্বাভাৱিক। কিন্তু আটাইতকৈ লাভ, কোনো যুগতে ঈশ্বৰ পুৰুষ অৱতাৰ হ'লে 100 জন, 1000 জন, লাখ লাখ জনক নাম দান কৰা উদাহৰণ নাই। গতিকে সকলোৱে মা দেউতাকক ভাল পায়। কেৱল ভাল পালেই নহ'ব, সৰুতে মা দেউতাৰ পিঠিত কোচত উঠি খাই বৈ নিজৰ স্বাৰ্থ পূৰণ কৰিলেই নহ'ব। যে মাক দেউতাকক উপযুক্ত সময়ত উপযুক্তভাৱে পুত্ৰ সন্তানে কিন্তু সেৱা ভক্তি কৰিব লাগিব। চৰণ চুই মা দেউতাৰ আশীৰ্বাদ ল'ব লাগিব। মা দেউতাৰ সমান ডাঙৰ আশীৰ্বাদ কোনেও দিব নোৱাৰে, কাৰণ পিতৃ মাতৃয়ে পুত্ৰ সন্তানৰ কাৰণে যি বিৰল ত্যাগ কৰে, অন্য কোনেও পুত্ৰ সন্তানৰ কাৰণে তেনে ত্যাগ কৰিব নোৱাৰে। গতিকে এই পিতৃ মাতৃৰনো কি কৰ্ম, পুত্ৰ সন্তানক কি জ্ঞান শিক্ষা দিব লাগে? আচলতে যে কেৱল ধন টকা পইচা, ল'ৰা ছোৱালী, চাকৰি, শিক্ষা ইত্যাদি এইটো দেহৰ কাম, অকল দেহ চলিব। গতিকে নিজেও সকলো আদিগুৰু পিতৃ মাতৃয়ে জানে, শিক্ষাগুৰুসকলে জানে, যি দেশৰ সুনাগৰিক গঢ়িব পাৰে তেওঁলোকে জানে, আৰু যি এই দেশখন চলাই আছে যিসকল ৰজা চৰকাৰ, তেওঁলোকেও জানে যে আমি ঈশ্বৰৰ বাহিৰে একো কৰিব নোৱাৰোঁ, কাৰণ ঈশ্বৰে ইচ্ছা কৰিলে নিমিষতে নাশ কৰিব পাৰে। গতিকে ঈশ্বৰ সন্তুষ্ট, গুৰু সন্তুষ্টৰ কথা সকলোৱে ভাবে। আমি প্ৰত্যেক কৰ্মতেই যেনেকৈ মা দেউতাকক সদায় আগত ৰাখিব লাগে, গতিকে সেয়া হৈছে আমাক জন্ম দিব পাৰে, সম্পত্তি দিব পাৰে, শিক্ষা দিব পাৰে, কিন্তু আমাক গতি মুক্তি আৰু যুগোপযোগী এক নাম দান কৰিব নোৱাৰে, অভয় দান কৰিব নোৱাৰে, তেওঁ নিজেই তৰিব নোৱাৰে। গতিকে গুৰু বুলি ক'লে প্ৰথম গুৰুজনা পিতৃ মাতৃ, তাকো জীৱন্ত কালতহে তেওঁলোকক সেৱা ভক্তি কৰিব লাগিব। মৃত্যুৰ পিছত যদি মৰিশালিত সেৱা কৰিবলৈ যায়, মৰা মানুহে মাতো দিব নোৱাৰে, একো খাবও নোৱাৰে। গতিকে আজিলৈকে কোনো ধৰ্মশাস্ত্ৰ ভক্তিত ক'তোৱে কিন্তু তেনে কৰ্ম কৰাৰ কাৰণে বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগতেই হওক, আগতেই হওক, তেনেকুৱা তত্ত্বৰ কথা নাই। গতিকে আজি সৌভাগ্য যে আজি প্ৰত্যেক পিতৃ মাতৃৰে প্ৰধান কৰ্তব্য, কি কৰ্তব্য? যে নিজেই প্ৰথমে হৰিগুৰুক লগ পায়, যিজনে আমাক এই পৃথিৱীলৈ পঠালে, যিজনে আমাক লৈ যাব, সেইজনক প্ৰথম পাই তেওঁক সেৱা ভক্তি কৰি যে পুত্ৰ সন্তানকো সেই পথ দেখুৱাই যাব লাগিব, তেতিয়াহে পূৰ্ণ পিতৃ মাতৃ হ'ব। আৰু পুত্ৰ সন্তানেও পিতৃ মাতৃৰ সেই সৎবাক্য পালন কৰি যাতে পূৰ্ণ মানৱ হ'ব পাৰোঁ। কি কাৰণেনো আমি আজি ইমান ধৰ্ম, ইমান জাতি, গাঁও, সকলোৰে আমাৰ ৰীতি নীতি পৰম্পৰা আছে, তথাপিতোনো আমাক কিয় এই বৰ্তমান প্ৰেজেণ্ট এড্ৰেছটোৰ প্ৰয়োজন হ'ল?
সকলোৱে জানে যে প্ৰেজেণ্ট এড্ৰেছ বৰ্তমানৰ ঠিকনা নাথাকিলে কোনেও অতীতৰ বস্তু ঘূৰাই নাপাব আৰু ভৱিষ্যতৰ বস্তু ঘূৰাই নাপাব। গতিকে অতীত বৰ্তমান ভৱিষ্যত আমি সকলোৱে অতীতৰ কথা কৈ আছোঁ। আমি ঈশ্বৰক ভাল পাওঁ, কৃষ্ণ, ৰাম, নাৰায়ণ, শংকৰ, গুজনা, আল্লাহ, যীশু, গুৰু নানক, শ্ৰী চৈতন্য সকলো কথা কৈ আছোঁ। কিন্তু বৰ্তমান এনেকুৱা এজন লোক লাগিব যে তোমাৰ দেউতাৰ নাম কি বোলে আমোদ পোনপটীয়াকৈ, দেউতাৰ নাম দুটা নাথাকে। গতিকে বোলে গুৰু এজন আৰু ধৰ্ম এটা, ঈশ্বৰ এজন, সকলোৱে কয়। গতিকে বৰ্তমান সময়ত সেই গুৰুজনৰ নাম কি, যিজন প্ৰেজেণ্ট এড্ৰেছত আমি সকলোৱে লগ পাব পাৰোঁ, তেওঁ চৰণ চুব পাৰোঁ, তেওঁ কৰ্ণপথে নাম দিব পাৰে। আমি কিন্তু বৰ্তমান সময়ত সকলো কথা জানো, কেনেকৈ খাব লাগে, চলিব লাগে, থাকিব লাগে, গোটেইবিলাক জানো। কিন্তু বৰ্তমান সময়ত যে জগতৰ ঈশ্বৰ পুৰুষ ক'ত অৱতাৰ হ'ল, কি নামেৰে আহিলে, সকলোৱে জানো যে ঈশ্বৰ সময়ে সময়ে আহে। কিন্তু আমাৰ মনত অবিশ্বাসে ঠাই পাইছে। কিয় পাইছে? আমাৰ সন্দেহ, সংশয়। কি কাৰণে? যে আজি আমাৰ ককাসকলেও বোলে আজি এই অসমতে শংকৰ গুজনা অহা প্ৰায় 600 বছৰ হ'ল, যি তেওঁৰ প্ৰধান শিষ্য, প্ৰপন্ন শিষ্য মাধৱদেৱেও সেই শাক্তপন্থী পূজা পাতলেই কৰিছিলে, তেওঁ কালী পূজাই কৰিছিলে। কিন্তু তেওঁৰ যে সেই ভনী জোঁৱাইক ৰামদাস বৈনায়কে যি খবৰ দিলে যে সেই লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰে লেটেকু পুখুৰীৰ পৰা গৈ যি নেকি সেই মণিকাঞ্চন সংযোগ হ'ল মাজুলীৰ পাটবাউসীত গৈ মাত্ৰ খবৰটো পালে। কি খবৰ? যে এনেকৈ এজন গুৰু অৱতাৰ হৈছে, সৎগুৰু, অংশ অৱতাৰ। তেওঁ কৈছে যে গছৰ গুৰিত পানী ঢালিলে সকলো ফল ফুল পত্ৰই পায়। আজি সকলোৱে জানে, আজি সকলোৱে শংকৰ গুজনাক ভাল পায়, মানে কীৰ্তন দশমেই শংকৰ গুৰু, ৰত্নাৱলী ঘোষাই মাধৱেই গুৰু। আৰু শেষত মাধৱদেৱে 7 দিন 7 ৰাতি যেতিয়া সেই ধৰ্ম তৰ্ক পণ্ডিত কৰিবলৈ গৈছিলে, তেওঁ দৰ্শনতেই গম পাইছে যে তেওঁ সেইজন সামান্য লোক নহয়। কিন্তু শেষত যেতিয়া জানিলে যে তেওঁ অৱতাৰী পুৰুষ আৰু এক নাম ল'ব লাগিব, যে বাকীবিলাকত একো ফল নধৰে, গছৰ গুৰিত পানী ঢালিলেহে সকলো ফল ফুল পত্ৰই পায়। গতিকে এই বিশ্বৰ ভিতৰত আধ্যাত্মিক দেশ, এই পুণ্য ভাৰতভূমি, এইখন অসম, এইখন অসমতেই শংকৰ গুজনায়ো অংশৰূপে অৱতাৰ হৈছিলে। যিহেতুকে তেওঁ নিজেই কৈছে আৰু লিখিছে, মই কৃষ্ণৰ কিংকৰ, মই কৃষ্ণৰ অংশ, আৰু মই তেওঁ কি বুলি কৈছে, চাকৰ বুলি কৈছে, কিংকৰ মই। গতিকে স্পষ্টকৈ কৈ গৈছে। কিন্তু নামদান কিমানজনক দিলে? চকুৰিৰ মাত্ৰ 12 জনক। আৰু এইখন অসম ইমান পুণ্যভূমি যে সেইজন যিজন জগতৰ ঈশ্বৰ কৃষ্ণ পূৰ্ণ ব্ৰহ্ম, সত্য তেতা দাপৰ, কাৰ্যকাৰণত সেই সত্যত নাৰায়ণ, তেতাত ৰাম, দাপৰত কৃষ্ণ ৰূপে আহিও এইখন অসমত কি কৰিলে? যে অসমৰ মাজমজিয়া তেজপুৰত বান ৰজাই কি কৰিলে? কোন কৃষ্ণ এজন ছোৱালী চোৰ, মোৰ ছোৱালীৰ লগতে তেওঁ নাতিনীয়েকৰ এনে সম্বন্ধ, গতিকে তেওঁক মাৰিলে কি পাম? যে ককা কৃষ্ণক পাবলৈ হ'লে তেওঁ নাতিনীয়েকক বান্ধি থ'ব লাগিব। আৰু ঈশ্বৰৰ চাৰণা, হৰি তোমাৰ মানৱ লীলা অতি চমৎকাৰ, মৰমকৈ বুজালে বুজি নাপায়। সেইকাৰণে ঈশ্বৰে কি কৰিছিলে? সেইকেইটা যুগত তেনেধৰণে বুজাইছিলে। তেওঁ কি কৈছিলে? হৰিহৰ যুদ্ধ, হৰি মানে জগতৰ ঈশ্বৰ, হৰ মানে শিৱ, শেষত কৃষ্ণকে জগতৰ ঈশ্বৰ বুলি মানিলে। তেতিয়া কি কৰিলে? নাজানি যুদ্ধ কৰিলে, শেষত তেওঁক ঈশ্বৰ বুলি জানিলে, আৰু কৃষ্ণয়ো তেওঁক কি কৰিলে? ক্ষমা কৰি দিলে। গতিকে এইখন অসম পুণ্যভূমি, য'ত সেই পূৰ্ণ কৃষ্ণ ব্ৰহ্ময়ো অৱতাৰ গ্ৰহণ কৰিলে। আৰু ভক্তিৰ আধাৰ স্বৰূপা যে আই মাতৃসকল বুলি কওঁ, সেইখন পুণ্য অসম ভূমি, য'ত যে অষ্টমহিষীৰ প্ৰথমগৰাকী ৰুক্মিণী দেৱী, সেই আইগৰাকীয়ে এনেকুৱা ভক্তি কৰিলে, ভক্তিৰ বলত
তেওঁ নিজৰ প্ৰাণ ত্যাগ কৰিব, তথাপিতো কিন্তু কৃষ্ণ যে জগতৰ ঈশ্বৰ তেওঁ চৰণ নেৰিব, তেওঁ পাইহে এৰিব। সেইকাৰণে তেওঁ মৃত্যুকো ভয় কৰা নাই, লাজ ভয় ঘৃণা, তেওঁ ৰজাৰ জীয়াৰী ৰাজকন্যা হ'ব পাৰে বা ভাল সুন্দৰ দৰা পাব, সেইটো আশা কৰা নাই। যে কৃষ্ণ পূৰ্ণ ব্ৰহ্ম ঈশ্বৰ, মই তেওঁৰ চৰণতহে বিক্ৰয় হ'ম। গতিকে আজি আমি এইখন দেশক লৈ গৌৰৱ কৰোঁ যে এইখন অসম পুণ্যভূমি। গতিকে আজি বৰ্তমান সময়ত আমাৰ গৌৰৱ আছেনে নাই? আটাইতকৈ শ্ৰেষ্ঠ গৌৰৱ হ'ল যে ভাৰতৰ উত্তৰ পূব কোণ দিশত হিমালয়ৰ নামনিত বিষ্ণু যশাৰ গৃহত কোনেও নজনা এখন অখ্যাত পিছপৰা গাঁৱত যে সেইজন ঈশ্বৰ কৃষ্ণ গুৰু যে অৱতাৰ হ'ব, যি লিপিবদ্ধ আছে, সেইমতে তেওঁ কি কৰিলে যে আজি সৌভাগ্য যে সেই ৰুক্মিণীক এই হিমালয়ৰ নামনি অংশ, আজি আমাৰ যি অসমৰ উত্তৰ অংশ, সেইফালে দিয়ে সেই সময়ত ধেমাজি, লখিমপুৰ, তিনিচুকীয়া, নলবাৰী বা দৰং এনেকুৱা কোনো জিলা নাছিলে। গতিকে এইফালে দিয়ে শদিয়া পাবলৈ, শদিয়াৰ পৰা যি নেকি দ্বাৰকা পাবৰ কাৰণে গৈছিলে, যে এই আজি য'ত নসত্ৰ ফুলনি গাঁও কৃষ্ণগুৰু সেৱাশ্ৰম, তাতে কি হ'ল জিৰণি ল'লে। আমি চমুকৈ পাতিছোঁ, আমাৰ পঢ়ুৱাইসকলেতো জানেই। গতিকে আমি আপোনালোকৰ পৰা আশীৰ্বাদহে বিচাৰিছোঁ। গতিকে যিসকলে এতিয়াও প্ৰভুক পোৱা নাই, তেওঁলোকৰো সৌভাগ্য আছে, কাৰণ পূৰ্বজন্মৰ পুণ্য থকাসকলেহে পুনৰ মনুষ্য জনম পায়। আৰু ইমান পুণ্য থাকিব লাগিব যে সেই কোনো যুগৰ ঈশ্বৰৰ লগত থকা বা তেনেকুৱা পুণ্য কৰ্ম কৰা ফলভাগীসকলে পুনৰ ঈশ্বৰ প্ৰাপ্তি হয় বুলি কৈছে। কাৰণ বহুতে ঈশ্বৰ অৱতাৰ হ'লে ঈশ্বৰৰ অৱতাৰৰ কথা গমেই নাপায়, আৰু বহুতে কিন্তু পায়ো হেৰুৱায়। কি কাৰণে? তেওঁ কায় বাক্য মানে একলক্ষে জগতৰ ঈশ্বৰ বুলি তেওঁৰ পৰা যুগোপযোগী নাম লৈ ভক্তি কৰি তেওঁ বাক্য ৰক্ষা কৰিলেহে এই পূৰ্ণ ভক্তি হয় বুলি কৈছে। গতিকে আজি গৌৰৱৰ কথা যে এই অসম পুণ্যভূমিতেই সেই পূৰ্ণ ব্ৰহ্ম সনাতন পুৰুষ নাৰায়ণেই কাৰ্য কাৰণত পূৰ্ণৰূপে এবাৰ অৱতাৰ গ্ৰহণ কৰিছে। গতিকে সকলোৱে জানে যে আজি বহুতৰ মনত কিন্তু প্ৰশ্ন আহে, কালি বা পৰহি বেছি দিন হোৱা নাই, বহুতৰ মনত আহে, সকলোৱে নিজৰ ধৰ্মটোৰ বিষয়ে ভাল বুলি কয়, বহুত গুৰু ওলাইছে, কিজানি বেপাৰ নেকি। সেইকাৰণে সকলোৱে জানে যে কোৱা কথাত নিদিবা কাণ, তিনিবাৰ চাই লৈবা প্ৰমাণ। গতিকে প্ৰভুৰ ওচৰত গ'লে, আশ্ৰম দৰ্শন কৰিলে গম পায় যে তেওঁ সামান্য পুৰুষ নহয়, সেইজন বিৰাট পুৰুষ, যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, যিজনৰ জন্ম নাই অজন্মা, সেইজনেই যে পূৰ্ণ ৰূপত আহিছে। আৰু কোৱাই নহয়, আজি তেনেকুৱা সেইজন গুৰু লাগিব যে শাস্ত্ৰৰ সিদ্ধান্তত ক'তো লিখা নাই যে গুৰু কোনোবাই নিজে বনাই ল'ব পাৰে বা গুৰু কোনোবাই নিজে হ'ব পাৰে বা শিক্ষা দীক্ষা লৈ। গতিকে শাস্ত্ৰত এইটোহে সিদ্ধান্ত আছে। কি সিদ্ধান্ত? যে সেই গুৰুজন অৱতাৰী হ'ব লাগিব, তেওঁ অভয়দাতা হ'ব লাগিব, তেওঁ যুগোপযোগী এক নামদাতা হ'ব লাগিব, আৰু তেওঁ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হ'ব লাগিব। আৰু তেওঁ কি হ'ব লাগিব? অকল কোৱাই নহয়, কৰি তেওঁ মহাত্ম দেখাব লাগিব। আৰু আজিৰ দিনত কোনেও কোৱা কথাত কাণ নিদিয়ে, লিখিত হ'ব লাগিব। আপোনাৰ বস্তু এটা ল'লেও লিখিত হ'ব লাগিব, দলিল হ'ব লাগিব। গতিকে মিছাকৈ আপোনাৰ চেক এটা চাইন কৰি দিলেও নহ'ব, ব্লেংক চেক এটা, সঁচাকৈ তাত পইচা থাকিব লাগিব। গতিকে কোনোবাই মই ঈশ্বৰ বুলি কোনেও ক'ব নোৱাৰে। আজি মই ঈশ্বৰ, মোৰ নাম লোৱা বুলি ক'লে তেওঁ সকলোৱে ধৰিব। গতিকে কৃষ্ণ, ৰাম, নাৰায়ণ, শংকৰ ভোজনা, যীশু, আল্লাহ সকলো অৱতাৰত কোনোবাই পূৰ্ণ অৱতাৰ, অংশ অৱতাৰ, কলা অৱতাৰ, বিভিন্ন ৰূপত অৱতাৰ হৈছিলে। তাৰ ভিতৰত গুৰু ৰূপ আৰু পূৰ্ণ ৰূপটোৱে হৈছে শ্ৰেষ্ঠ ৰূপ। গতিকে যে আজি কোনেও ক'ব আৰু লিখি দিব পৰা শক্তিটো নাই। গতিকে সেই সময়ত কৃষ্ণই
মই ঈশ্বৰ মোৰ নাম লোৱা মোক ভক্তি কৰা বুলি অৰ্জুনক কৈছিলে। আৰু যদি মোৰ নাম নলয় মোক নাজানিব, চিনি নাপাব। মোৰ কোনো ককাই মমাই ভাই মিতি কুটুম্ব নাথাকে। মই যেনেকৈ পদুম ফুলৰ পাতত পানীত থাকিলে মই নীতিটো, ঠিক মোৰো অৱস্থা একেটাই বুলি কৈছে। গতিকে এইবাৰ কোনে ক'ব পাৰিছে যে কৃষ্ণগুৰু প্ৰভুৱে গোটেই জগতবাসীক আহ্বান কৰিছে কি বুলি, যে হে জগতবাসী, তোমালোকক মই আহ্বান কৰিছোঁ, তোমালোক কোন আছিলা, কোন হ'বা, সকলো পাহৰি গ'লা, তোমালোকৰ মনত নাই। গতিকে মই মনত নেপেলালে কাৰো মনত নপৰে। যেনেকৈ মাক দেউতাকে ল'ৰা ছোৱালীক কেঁচুৱাতে মনত পেলাই খোৱা বোৱা ডাঙৰ দীঘল নকৰিলে নিজে হ'ব নোৱাৰে, ঠিক আজিও আমাৰ অৱস্থাও একেই। প্ৰভুৱে যদি আমাক কাৰোবাক সপোনত, কাৰোবাক দিঠকত আৰু কাৰোবাক ভকতৰ দ্বাৰা যদি গুণানুকীৰ্তন কৰাই বুজাই নিদিয়ে আমি কোনেও গম নাপালোহেঁতেন। আমাৰ প্ৰত্যেকজন প্ৰভুৱাইৰ অনেক মহিমা আছে, যে প্ৰভুৰ ওচৰলৈ যোৱা দিনটো কথা মনত পৰিলে সঁচাকৈ চকুলো বৈ যায়, যে হে প্ৰভু, আপুনি যদি কৃপা কৰি উদ্ধাৰ নকৰিলেহেঁতেন আমাৰ আজি এই অৱস্থাত আমি নাথাকিলোহেঁতেন। এইখন অসমতেই যেনেকৈ মাধৱদেৱক শংকৰ গুজনাই মনত পেলাই দিলে, সেই বান ৰজাক কৃষ্ণই মনত পেলাই দিলে। গতিকে আজি বৰ্তমান সময়ত সেই হনুমানে যেনেকৈ কেৱল ৰাম, নাৰদে নাৰায়ণ কেতিয়াও দুটা নাম লোৱা নাই, তেওঁলোকে গুৰু ঈশ্বৰ এজনেই বুলি ভজনা কৰিছে। গতিকে এইবাৰ দয়ালু কৃপালু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সেই নিৰাকাৰ পৰম ব্ৰহ্ম, আপুনি তথাপিতো সাকাৰ ৰূপত আহি অজন্মা হৈও জন্ম ধৰি আজি আমাক গোটেই জগতকে জগতৰ কল্যাণৰ কাৰণে, মংগলৰ কাৰণে আহি আপুনি এই যুগোপযোগী এক নাম যুগুতাই দিছে। আৰু এই নামেৰেই যে এবাৰ জীৱই যে তৰিব, এয়া সত্য, তিনি সত্য খাই আমাক সকলোকে এক নাম শপত খুৱাই গ্ৰহণ কৰাইছে প্ৰভুৱে। গতিকে আমি সঁচাকৈ যেনেকৈ কাৰেণ্ট ল'লে কাৰেণ্টৰ শক্তি কাৰেণ্টমেণ্টৰ গাত নাই, কিন্তু কি কৰে, তেওঁ লগাই দিয়া কাৰেণ্টটোত কিন্তু শক্তি আছে। আজি যেনেকৈ প্ৰভুৰ বাক্যত এই দেউৰীজন প্ৰভুৱে থাপনাখন পাতিছে, সঁচা কথা, তেওঁ গাত একো শক্তি নাই, কিন্তু প্ৰভুৰ বাক্য যে যোগীৰো হৃদয়েৰি বৈকুণ্ঠকো পৰিহৰি, মই তেনে স্থানত মই নিজেই থাকোঁ উপবিষ্ট হওঁ বুলি কৈছে। আৰু কি কৈছে, যে মোৰ এই যুগ উপযোগী এক নাম আৰু মোৰ শ্ৰীমুখৰ এই ভাগৱত মই গোটেই জগতৰ কল্যাণৰ কাৰণে দিছোঁ। মোৰ গুণানুকীৰ্তন ভাগৱত যিমান দূৰলৈকে যাব, যে বায়ু প্ৰদূষণে মুক্ত হ'ব, শান্তিময় মংগলময় হ'ব। কাৰণ কিমান গছ বন লতা জীৱই কান্দি আছে, ঈশ্বৰ ঈশ্বৰ বুলি কান্দি আছে, কিন্তু দেহৰ ভিতৰত মায়াত থকাৰ কাৰণে চিনি পোৱা নাই। নিজৰ ঈশ্বৰজন যে অব্যক্ত, তেওঁ যে নিৰাকাৰ, কিন্তু যে সাকাৰত কৃষ্ণগুৰু নাম লৈ আহিছে গম পোৱা নাই। সেইকাৰণে দৈৱকী হৃদয়ানন্দম বন্দে জগতগুৰু কৃষ্ণ বুলি সকলোৱে জানে, শাস্ত্ৰৰ সিদ্ধান্ত। আৰু শংকৰ গুজনায়ো নৱদিদি সংবাদত স্পষ্টকৈ লিখি থৈ গৈছে, যিজনে কৃষ্ণকো গুৰু নোবোলয় অধম পামৰ। গতিকে আজি সেই হনুমানে যেনেকৈ ৰাম ঈশ্বৰ বুলি তেওঁ সকলোতে কি কৰিছিলে, জয় কৰিছিলে। তেওঁ গদা, ক'ৰবাত জুই প্ৰয়োজন হ'লে তাকো লগাইছিলে, আৰু প্ৰয়োজন হ'লে বুকু ফালিও ৰাম ঈশ্বৰ বুলি দেখাই দিছিলে। গতিকে প্ৰভু আইসকল, আপোনালোকে আমিও চাগে ইমান কষ্ট নকৰিলোহেঁতেন এই যুগত, কিন্তু আমাৰ বল শক্তি আয়ুস কম, আমি কোনেও বুকু ফালি দেখুৱাব পৰা হাতেৰে শক্তি নাই। কিন্তু বৰ্তমান ধৰ্ম নিৰপেক্ষ দেশ, কোনেও কাকো হিংসা অন্যায় কৰিব নোৱাৰে, সহযোগ কৰিব পাৰে। গতিকে আজি আমি প্ৰভু আইসকলকে প্ৰভুৱে বাক্য কৰিছে, লিখিও দিছে, যে গুৰুৰ গুণানুকীৰ্তন কৰা প্ৰধান কৰ্ম জীৱশ্ৰেষ্ঠ মনুষ্যৰ, আৰু লোকহিতাৰ্থে কৰা কৰ্ম যজ্ঞাৰ্থে কৰা কৰ্ম। আমাৰ ভকতৰ হৃদয়ত একেৰাহে ধ্যানমূলং গুৰুমূৰ্তি, নামমূলং গুৰু মন্ত্ৰ, নাম ধ্যান কৰাৰ লগে লগে এই নাম তেওঁ গুৰুৰূপ হৃদয়ত আহি থাকে।
গতিকে সেই হনুমানৰ দৰে আমাৰ সকলোৰে নামটো আহি থাকে। জপা নাম অবিশ্ৰাম, নিৰন্তৰে নাম লৈ থাকে। 1 মিনিটত 60 ছেকেণ্ড থাকে। গতিকে আমাৰ ভকতেতো কৃষ্ণগুৰু এনেকৈ ৰৈয়ে নাথাকে। পাৰিলে ডাবল স্পীড, ট্ৰিপল স্পীডত লয় আৰু অকণমান দুখ পালে জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণ। গতিকে আমি উচ্চ স্বৰে যে জয়ধ্বনি কৰিব পাৰিব লাগে, কিয় প্ৰভুৱে কৈছে যে সংকট বিপদ আপদ যেনেকুৱাই নহওক ভকতৰ সুদৃঢ়তা থাকিব লাগিব। আৰু কোনোবাই যদি প্ৰভুক নাপায়ও, প্ৰভু ঈশ্বৰ, প্ৰভুৱে ৰক্ষা কৰিব, তেওঁ ঈশ্বৰ বুলি যদি জানিও ওচৰত যাব পৰা নাই, সেই প্ৰভু ৰক্ষা কৰা বুলি কৈছে, তেওঁ কিন্তু তৰি যাব। আৰু ভকত হ'লেও যদি সুদৃঢ়তা কম থাকে, আমি বিভিন্ন ফালেদি যাওঁ, তেতিয়া কিন্তু কৈছে এই ঐশ্বী শক্তিটো ক্ষয় হয়, যিমান থাকিব লাগে সিমান নাথাকে। আমাৰ গাড়ীৰ হৰণবিলাক কোনেও সৰুটো নিবিচাৰে, অলপ ডাঙৰ হ'লে ভাল পায়, কাৰণ ৰাস্তাত ছাইড দিবৰ কাৰণে। গতিকে পঢ়ুৱাইসকলে নিজে গম পাইছে, যিমান খোলা অন্তৰে ঘৰত, গাঁৱত, আশ্ৰমত য'তেই নহওক জয় কৃষ্ণগুৰু ক'লে সঁচাকৈ ভাল লাগে। হয়নে পঢ়ুৱাইকক? কিয় ভাল লাগে? প্ৰভুৰে বাক্য। আৰু কৈছে আহক আপদ বিপদ, মোৰ এই নাম লৈ চাবি, মোৰ নামৰ শক্তি কিমান আছে, যদি তোক নামে ক্ৰীড়া নকৰে মোক কবি বুলি কৈছে। আৰু এবাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱেতো স্পষ্টই কৈছে যে কোনো যুগত মোৰ এনেকুৱা ভকতো নাই, ইমান ত্যাগী ভকত মোৰ কাৰণে প্ৰাণ ত্যাগো কৰিব পাৰে, মই যি কওঁ তাকেই কৰে। আৰু এইবাৰ এই নামটোৰো ইমান শক্তি আছে যে সূৰ্য উদয় হওঁতে যিমান সময় লাগে, এই নাম শক্তিটো আমাৰ শৰীৰত আত্মাত সঞ্চাৰ হওঁতে ইমান সময় নালাগে বুলি কৈছে। হয়নে? কৃষ্ণগুৰু কৃষ্ণগুৰু কোৱাৰ লগে লগে প্ৰভু আহিয়ে গ'ল। চুইচ টিপিলে যেনেকৈ আপোনাৰ লাইটৰ পোহৰ জ্বলিলে, আৰু ফেন চলিলে, মটৰ চলিলে, গোটেই সুবিধা দিছে। আমি প্ৰভুসকলে, আইসকলে প্ৰভুৰ মহিমা কথা পাতিলে ভাল পায়, কিন্তু মাইকৰ ফোনত বহুত গৈছে। আৰু প্ৰভুৰ এটা বাক্য যাতে আমাৰ ভকতে তেনেকুৱা প্ৰভুৰ কথাখিনি পাতে, যিখিনিৰ যোগেদি যিজনে এদিনো স্কুল যোৱা নাই, মানে প্ৰভুৰ ওচৰলৈ যোৱা নাই, প্ৰভুক ঈশ্বৰ বুলি গম পায়। গতিকে প্ৰথম দিনাইতো কলেজ বা ইউনিভাৰ্চিটিৰ কথা পাতিব নোৱাৰি, LP স্কুলত যোৱা কথা। বোলে ঈশ্বৰৰ ওচৰত কি পাব, ঈশ্বৰে কি দিব, বোলে দেউতাই মায়ে কি কি সুবিধা দিয়ে, খোৱা বোৱা থকা লোৱা, জন্ম হোৱা সূত্ৰেই গোটেই সুবিধা পালে। আৰু যিদিনাই জন্ম হ'ল কি লিখিলে নামটো, দেউতাৰ নামটো আহিয়ে গ'ল। আমাৰ কিন্তু বহুতে কয় ভকত একেদিনাই হ'ব পাৰে জানো? তেতিয়াহ'লে প্ৰভু যে শক্তিশালী বা পূৰ্ণ ব্ৰহ্ম হৈ আছে, নাম দিয়া দিনাই নাম শক্তি পালেই। কাৰেণ্ট লোৱা দিনাই আপোনাৰ ঘৰত কাৰেণ্টৰ পোহৰ আহিব, আৰু নাজানি চুলেও কিন্তু আপুনি শ্বৰ্ট খাব, হয়তো মৃত্যু মুখতো পৰিব। গতিকে আমাক